এই মাৰা ল'ৰাটোৰ নাম কণমণি ৰাভা আৰু যিজনক মাৰিছে তাৰ নাম মৈলাস ৰাভা। সি আমাৰ গাঁও তিতুৱা আৰু কণমণি ৰাভাৰ ঘৰ আমাৰা। কিন্তু ই বহুত গেটা গাঁৱৰ ভিতৰত তাৰমানে বিৰাট দুৰ্নাম কৰি আছে আৰু মোবাইল চুৰ কৰে। চুৰৰ ভিতৰত আছে যদি এই কণমণি ৰাভাই এই বেছি দিন হোৱা নাই এই জেলৰ পৰা 18 বছৰীয়া এজন ছোৱালীক আনি 2বাৰ জেল খাল। তারপরে ইনকি 18 বছর জিয়াল খাল খাই আৰু ইনকি বেছি দিন হয় 1 মাহ হল নেকি এই আহি আৰু এই কাম কৰে গাঁৱত মোবাইল এই সিদিনা অলপ দিনতে বেচৰা চার্জ দি আছিল মোবাইলটো বদমাছ গাঁৱৰ ভিতৰত একদম 1 নম্বৰ বদমাছ। ঘটনাটো হল মানে তেওঁ মানে সেই ডিম্বেশ্বৰৰ ঘৰত ৰাতি পইচা আনিব গৈছে। পইচা আনিব তেওঁলোকৰ মানে ভাষ্যমতে ৰাতিপুৱা শুনা পাই তাৰপিছত আমি মানে ভবা নাই কথাটো এনেকুৱা সিহঁত যে কাজিয়া পেচাল কৰিছে এই ল'ৰাটো কি কণমণি ৰাভা তেওঁলোকৰ তাৰমানে তেওঁলোকে কাজিয়া কৰি অলপ কিবা সুৰাপান কৰিছে। কাজিয়া কৰি পেলাই তেওঁলোকে মানে এৰা এৰি কৰি দিলে। দিয়াৰ পিছত সম্ভৱ বোধহয় পিছৰ পৰা এটেক কৰিছে নেকি। তেওঁলোক মানে খুব দুখীয়া পৰিয়ালৰ ভায়েক দুজনে মৰিছে এনে কোনোমতে চলি আছে খাই বৈ। আমাৰ মানে ধৰ এতিয়া বৰ্তমান এনেকুৱা ধৰণৰ আমাৰ পলাশবাৰী সমষ্টিৰ আমাৰ ঘৰামাৰা তিতুৱা গাঁৱৰ মানে দুখীয়া পৰিয়ালৰ লগ হয়।